West Indies have done it. West Indies has won the first test. মানে ৱেষ্ট ইণ্ডিজে জিকি ল'লে প্ৰথম টেষ্ট পাকিস্তানৰ লগত। আৰু মই কৈছিলো ইয়াৰ আগৰ ভিডিঅ'টোত, আপোনালোকে যদি চাইছে, চোৱা নাই যদি গৈ চাওক, যে পাকিস্তানক যদি 200 মান টাৰ্গেট দিয়ে পাকিস্তানৰ কিন্তু ফাটি যাব, পাকিস্তানৰ অৱস্থা বেয়া হ'ব। আৰু সেয়াই হ'ল ৱেষ্ট ইণ্ডিজে মেচখন 90 ৰানত জিকিলে, 90 ৰানৰ ব্যৱধানত। তো চাওক টাৰ্গেট মোটামুটি কিমান দিছিলে, 210 মান টাৰ্গেট দিছিলে। আৰু পাকিস্তানে 90 ৰানত হাৰিছে, 120 ৰানত অল আউট হৈ গৈছে ছেকেণ্ড ইনিংছ পাকিস্তানৰ 40 অভাৰত। পাকিস্তানৰ কলাপছ দেখিছেনে? টেষ্ট মেচত মই কৈছিলো ফৰ্থ ইনিংছত বেটিং কৰা কিমান টান, আৰু সেয়াই হ'ল পাকিস্তানৰ। অনলি আমাৰ লোন চাৰ্ভাইভাৰ যদি কওঁ, মানে অকলে খেলাখন লৈ গৈছে, কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট বুলি যে কয় আমাৰ বাবৰ আজমে 58 ৰান বনাই 9টাত। তো হেডছ অফ টু বাবৰ আজম, অকলে বেটিং কৰে, বাকী তেওঁক ছাপোৰ্ট কৰিব কোনো এটা প্লেয়াৰৰ মানে কৈছো ছেকেণ্ড ডিজিট নাইয়ে। মহম্মদ ৰিজৱানে 11 ৰান বনাই কিবাকে ছেকেণ্ড ডিজিটত দেউনা পাৰ কৰিছে। তাৰ লগতে মহম্মদ আব্বাছ 11 নম্বৰ বেটছমেন, মানে বলাৰ হয় একচুৱেলি, 11 নম্বৰ প্লেয়াৰে 23 ৰান বনাইছে 23, যাৰ ফলত পাকিস্তানে মানে ঘুটনে টেকে দিয়ে আৰু মানে নোৱাৰো আৰু মাৰি পেলা আৰু এনেকুৱা টাইপ হৈছে। লগতে জেডেন চিলছ ৱৰ্ল্ড মানে ৰেকৰ্ড বনাইছে অলৰেডি, কৈছো 5টা উইকেট 5 অভাৰ মেডেন দি। তাৰোপৰি কেমাৰেটছ 2টা উইকেট, জাষ্টিন গ্ৰিপছ 2টা উইকেট আৰু ছামাৰ জোচেফে 1টা উইকেট লয়। মেচখন ডান এণ্ড ডাষ্টেড, ৱেষ্ট ইণ্ডিজে জিকি লয়। আৰু ইয়াৰ পিছত চাবলগীয়া হ'ব যে নেক্সট মেচখন কামবেক কৰিব পাৰে নে নোৱাৰে আণ্ডাৰ নিউ কেপ্টেইন বাবৰ আজম পাকিস্তানে। এতিয়া এইখন মেচৰ কথা পাতিলো, বেছি কথা নকওঁ আৰু এইখন মেচত কি ক'ম আৰু পাকিস্তানৰ বিষয়ে এইখিনিয়ে আছিল। পাকিস্তানে ইয়াতকে বেছি ভাল খেল দেখুৱাব নোৱাৰে। লগতে আজি আছে দুখন মেচ, 100ৰ মেচ আছে। তো 100 টুৰ্ণামেণ্টটো বহুত ইণ্টাৰেষ্টিং হয়, 100টা বলৰ ভিডিঅ' বনাই থৈ দিছো, ফৰ্মেটটো যদি আপোনালোকে নাজানে গৈ চাওক, সকলোখিনি কথা মই তাত পাতিছো। আৰু 100 লীগটোত আমাৰ ইণ্ডিয়ান ফ্ৰেঞ্চাইজি IPLৰ যি টিম অনাৰ্ছ আছে তেওঁলোকে বহুত টিম কিনিছে, গতিকে এইবাৰ 100 টুৰ্ণামেণ্টটো এক্সাইটিং হৈছে। জৰ্জ বাটলাৰেও ভাল খেলিছে, ক্লাছেনেও সেইদিনা ভাল খেলিছে কালি, তাৰোপৰি ৰচিন ৰবীন্দ্ৰও ভাল খেলিছে। তো আজি আছে দুখন মেচ 100ৰ, 7:30 7:30 আছে আজি ৱেলছ ফায়াৰ ভাৰ্চেছ ট্ৰেণ্ট ৰকেটছৰ মাজত প্ৰথমখন মেচ। আৰু ছেকেণ্ডখন মেচ আছে 11টা বজাত, আছে MI লণ্ডন ভাৰ্চেছ লণ্ডন স্পিৰিট। মানে লণ্ডনৰে দুটা টিম, যেনেকে ফুটবলত প্ৰিমিয়াৰ লীগত থাকে মেনচেষ্টাৰৰ দুটা টিম, যেনেকে মেনচেষ্টাৰ ইউনাইটেড ভাৰ্চেছ মেনচেষ্টাৰ চিটি, তেনেকে লণ্ডনৰ দুটা টিম। MI লণ্ডন, আগতে MI লণ্ডনৰ নাম বেলেগ আছিল, অভেল ইনভিঞ্চিবলছ নে তেনেকুৱা কিবা নাম আছিল নেকি, নে মানচেষ্টাৰ কিবা এনেকুৱা এটা নাম আছিল। এতিয়া লণ্ডন স্পিৰিট আৰু MI লণ্ডনৰ মাজত 11ত এইখন মেচ হ'ব। আৰু মেচবিলাক বিৰাটেই ইণ্টাৰেষ্টিং হয়। আৰু ট্ৰেণ্ট ৰকেটছৰ প্ৰথমখন মেচৰ যদি কথা কওঁ, ট্ৰেণ্ট ৰকেটছৰ কেপ্টেইন চেম বিলিংছ আৰু ৱেলছ ফায়াৰৰ কেপ্টেইন হ'ল ফিল চল্ট। ট্ৰেণ্ট ৰকেটছৰতো ভাল প্লেয়াৰ আছে, চেম বিলিংছ কেপ্টেইন উইকেট কিপাৰ, বেন ডেকেট আছে, ফিন এলাইন আছে বিস্ফোৰক নিউজিলেণ্ডৰ, টম বেণ্টন, টিম ডেভিড, মিচেল চেণ্টনাৰ, বহুত ভাল প্লেয়াৰ আছে। অভাৰটন আছে, মেট হেনৰি আছে, মহম্মদ আমিৰ আছে পাকিস্তানৰ, এইফালে ৱেলছ ফায়াৰতো আছে ৰুট আছে, ফিল চল্ট আছে এক্সপ্ল'চিভ বেটছমেন, অপেনাৰ ৰচিন ৰবীন্দ্ৰ আছে, জৰ্ডান কক্স আছে, মাৰ্কো ইয়েনছন আছে, লকি ফাৰ্গুছন আছে, বহুত ভাল প্লেয়াৰ আছে। তেনেকে MI লণ্ডন আৰু লণ্ডন স্পিৰিটতো ভাল, এইফালে লণ্ডন স্পিৰিটত আছে লিয়াম লিভিংষ্টন কেপ্টেইন, লুৱাণ্ডি প্ৰিটৰিয়াছ যি S20ত ভাল প্ৰদৰ্শন কৰিছিল চাউথ আফ্ৰিকাৰ, তেওঁ আছে, বেয়াৰ্ছটো আছে, ডেৱাল ব্ৰেভিছ আছে, জেমি অভাৰটন আছে, আডাম মিলনে আছে, আডাম জেম্পা আছে। এইটো হ'ল লণ্ডন স্পিৰিট। আৰু ইফালে MI লণ্ডনত আছে চেম কাৰন কেপ্টেইন, নিকলাছ পুৰাণ আছে উইকেট কিপাৰ, উইল জেক্স, জেছন ৰয় আছে, চাৰফান ৰাদাৰফৰ্ড আছে ৱেষ্ট ইণ্ডিজৰ, টম কাৰন আছে, ৰাছিদ খান আছে, ট্ৰেণ্ট বোল্ট আছে। গতিকে বহুত ভাল প্লেয়াৰ আছে এই লীগটোত, গতিকে ইণ্টাৰেষ্টিং লীগ হয়, আপোনালোকে ফ'ল' কৰিব পাৰে দ্য 100 লীগ। আৰু ক'ত দি আছে, জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছত দি আছে। বাকী আছাম প্ৰিমিয়াৰ লীগৰ ওপৰত বহুত এটা ভিডিঅ' বনাইছো, ক'ত দিব, কেনেকে দিব, টিকেট ক'ত বুকিং কৰিব পাৰিব, টিকেটৰ প্ৰাইচ কি, সেইকেইটা ভিডিঅ' চোৱা নাই যদি আপোনালোকে চাওক। আজিলৈ এইখিনি আছিল, কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, চেনেলটোত প্ৰথমবাৰ আহিছো যদি, কাৰণ ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক, মাত্ৰ 111টা ছাবস্ক্ৰাইবাৰ, আৰু অসমত এনেকুৱা চেনেল বহুত কমেই আছে। তো বেছি নকওঁ,
আহিছোঁ আৰু এটা ভিডিঅ' লৈ নিম। চাইনিং অফ, বাই বাই। Audio Jungle.